জলেশ্বৰৰ জলডোবাত ভয়ংকৰ পথ দুৰ্ঘটনা বাইক আৰু চাইকেলৰ মাজত সংঘৰ্ষ নিহত হৈছে এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰ 13 বছৰীয়া আছিক আহমেদ গুৰুতৰভাৱে আহত হৈছে বাইক চালকগৰাকী গোৱালপাৰা জিলাৰ লক্ষীপুৰ জলেশ্বৰ সংযোগী পথৰ জলডোবাত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা চাইকেলেৰে বিদ্যালয়লৈ গৈ থকা অৱস্থাত পিছফালৰ পৰা তীব্ৰ বেগী বাইক এখনে খুন্দা মৰাত পথৰ ওপৰত ছিটিকি পৰে ছাত্ৰগৰাকী ৰাইজে ততাতৈয়াকৈ ছাত্ৰগৰাকীক উদ্ধাৰ কৰি লক্ষীপুৰ চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে ছাত্ৰগৰাকীক মৃত বুলি ঘোষণা কৰে ছাত্ৰগৰাকীৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে ঘটনাস্থলীত উপস্থিত হৈছে জলেশ্বৰ আৰক্ষী অনুমানিক 8:30-9টা বাজে বাচ্চাটো ঘৰৰ পৰা ওলাইছে স্কুলত যাবলৈ বাইক এটা আহি ডাইৰেক্ট মাৰি দিলে লগে লগে স্পট ডেথ হৈ গ'ল ৰাস্তাটো আপোনাৰ আজি টটো বাইক মটৰচাইকেল বাছ গাড়ী যিবিলাক চলে কোনো ধৰণৰ সুৰক্ষা নাই ৰাস্তাত যদি ৰাস্তাত আজি সুৰক্ষা থাকিলে হয় এনেকুৱা ঘটনা নঘটিল হয় মানে আমি গড়কাপ্তানি বিভাগক অনুৰোধ জনাও যে ৰাস্তাটো যাতে বাজাৰ এৰিয়া বা স্কুল কলেজ যাতে আছে তাতে যাতে স্পিড ব্ৰেকাৰ দি আমাক আমাৰ ল'ৰা ছোৱালী যাতে স্কুলত অহা যোৱাৰ ক্ষেত্ৰত সুবিধা কৰি দিয়ে এইখিনি ল'ৰাটো কোন ক্লাছত পঢ়ি আছিল ল'ৰাটো ক্লাছ 8ত পঢ়ে কি নাম আশিক আক্তাৰ আশিক আহমেদ কিমান বয়স ঘৰ ক'ত তাৰ 13 পৰা 14 বছৰ মান হ'ব গড় কাটাৰীহাৰা জলডোবা আপোনাৰ বৃদ্ধি হৈ আছে এক্সিডেণ্ট আৰু আমি অকালত বহুত ল'ৰা খেলালোঁ ইয়াৰ মূল কাৰণটো হৈছে আমাৰ গাৰ্জিয়ানৰ কিছু ভুল আছে প্ৰত্যেকটা গাৰ্জিয়ান সজাগ হ'ব নোৱাৰিলে হেলমেট ইউজ নকৰে আমাৰ আজিকালি ল'ৰাবিলাকে আৰু কোন ল'ৰাবিলাকে যিখিনি মানে বাইক দিয়ে সেই বাইকবিলাক নিয়ন্ত্ৰণত নাথাকে হেলমেট নাথাকে আৰু বেছিকৈ দুখজনক কথা আমি ক'ব লাগিব এটা যে অকালত এই কোন ল'ৰা আমি এই বছৰতে 10টাৰ ওপৰত হেৰালোঁ তাৰ দুটা কাৰণ হৈছে হেলমেট আৰু গাৰ্জিয়ান সচেতন এতিয়ালৈকে হ'ব পৰা নাই আমি আৰু পুলিচে যিমানেই চেকিং দিছে আৰু বৃদ্ধিহে হৈছে কাৰণ পুলিচৰ ফালৰ পৰা যিখিনি আমি পাইছোঁ আজি চাওক ইলেকশ্যনৰ আগমুহূৰ্তত যিখিনি প্ৰত্যেকটা জাগাত কিন্তু চেকিং দিয়া আছে তাৰ পিছতো কোনো ধৰণৰ সচেতন হোৱা নাই আমাৰ ৰাইজে কাৰণ গাৰ্জিয়ানে গাড়ী ওলাই দি দিয়ে কেনেকৈ ল'ৰাটোক ঘৰৰ পৰা ওলাই গ'ল হেলমেট ল'লে নে নাই লাইচেঞ্চ আছে নে নাই সেই গাড়ীৰ ৱাইট দি ল'ৰাটোৰ ৱাইট মিল আছে নে নাই সেইটো আমি এতিয়া সচেতন হোৱা নাই যেতিয়ালৈকে গাৰ্জিয়ান সচেতন নহ'ব অকালত কিন্তু আমি এনেকৈ ল'ৰা হেৰাব লাগিব আজি যিটো ঘটনা হ'ল আচলতে ঘটনাটো কি দুৰ্ঘটনা মূল কাৰণ আৰু এটা আছে আমাৰ লক্ষীপুৰ জলেশ্বৰ সংযোগী যিটো মানে পথ এই পথৰ মাজত চাব মাত্ৰ 2টা স্পীড ব্ৰেকাৰ পাব এইটো এটা মূল কাৰণ যিহেতু গাড়ী যান বাহন আমাৰ বেছি আছে কাৰণ বাছ গাড়ী কমেও 20খনৰ ওপৰত বাছ গাড়ী চলে একমাত্ৰ ৰাস্তা এইটো এই ৰাস্তাৰ মাজত স্পীড ব্ৰেকাৰ য'ত কলেজ আছে স্কুল আছে সেই ঠাইবিলাকৰ গড়কাপ্তানি বিভাগৰ বিভাগৰ ফালৰ পৰা আমাক ব্যৱস্থা এটা কৰিব লাগে য'ত স্কুল কলেজ আছে খুব শীঘ্ৰেই স্পীড ব্ৰেকাৰৰ ব্যৱস্থা কৰিব লাগে আৰু যিখিনি ছিগনেল আছে মানে প্ৰশাসনৰ ফালৰ পৰা ছিগনেল কিছুগিলা থাকে সেই ছিগনেলগিলাও যাতে যায় আমি যাতে বুজি পাওঁ বা ল'ৰাহঁতেও যাতে বুজি পায় আৰু আজিকালি ল'ৰাবিলাকেও গম নাপায় ছিগনেল ক'ত কি আছে স্কুল কলেজ আছে নে নাই কোনখিনিত শ্ল' কৰা যাব কোনখিনিত বেছি স্পীডত চলা যাব কাৰণ যিহেতুকে কোনমানি ল'ৰাই বাইক দিয়ে গাৰ্জিয়ানৰ একমাত্ৰ গাৰ্জিয়ানৰ ভুল গাৰ্জিয়ান হ'ব বাইকৰ মাজত সংঘৰ্ষ হৈ আচলতে দুৰ্ঘটনা হ'ল এইটো হ'ল আজি চাইকেল আৰু বাইক আৰু ল'ৰাটোৰ বয়স 13 পৰা 14 হ'ব লগে লগে স্পট